নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ইয়াত যিটো মানে নিউ ভেকেঞ্চি মুকলি কৰি দিছে, ৰেলৱে বিভাগৰ ফালে চাকৰি মুকলি কৰি দিছে। ইয়াত টোটাল যিটো ভেকেঞ্চি আছে 5349টা টোটাল ইয়াত ভেকেঞ্চি আছে, পদ আছে। গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব, স্কিপ নকৰি। কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা আৰু বয়সৰ যিটো সময়সীমা, গোটেইখিনি এটা ভিডিঅ'তে পাই যাব গোটেইখিনি তথ্য। ইয়াত দিব পাৰে RRC ওয়েস্টার্ন রেলওয়ে রিক্রুটমেন্ট 2026 এপ্লাই অনলাইন ফর 5349 এপ্রেন্টিস পোস্ট। ইয়াত চাব পাৰে, গোটেইখিনি কৈ দিছোঁ। ইয়াত কোনো ধৰণৰ এক্সাম হ'ব নে নহ'ব, সিলেকশন প্ৰচেছটো গোটেইখিনি কৈ দিম। ইয়াত কি কি ইম্পৰ্টেণ্ট যিবিলাক ডকুমেণ্ট লগতে সেইখিনিও কৈ দিম। ইয়াত দেখিব পাৰে RRC ওয়েস্টার্ন রেলওয়ে রিক্রুটমেন্ট 2026 ভেকেঞ্চি যিটো নেম হয় রেলওয়ে স্মৃতি ভর্তি 2026। ইয়াত অর্গানাইজেশন যিটো নেম হয় RRC ওয়েস্টার্ন রেলওয়ে। ইয়াত পোস্ট কেইটা, পোস্ট নেম ইয়াত গোটেইখিনি মেনশ্যন কৰা আছে, দিয়া আছে। ইয়াত কি আছে, কাৰ্পেণ্টাৰ আছে, ডিজেল মেকানিক আছে, ইয়াত পেইণ্টাৰ আছে, ইয়াত গোটেইখিনি দিয়া আছে। ইলেক্ট্ৰিচিয়ান আছে, ইয়াত ৱেৰমেন আছে, তাৰপিছত ইয়াত পাইপ ফিটাৰ আছে, প্লাম্বাৰ আছে, ড্ৰাফ্ট ষ্টাফমেন আছে, তাৰপিছত ষ্টেনোগ্ৰাফাৰ আছে। ইয়াত পোষ্ট নেমবিলাক ইয়াত দিয়ে আছে, বহুতকেইটা ইয়াত পোষ্ট আছে। টোটাল যিটো ভেকেঞ্চি আছে মানে পদ আছে 5349টা টোটাল সেইটো পদ আছে। ইয়াত চাব পাৰে আৰু এপ্লাই মোডটো অনলাইন যোগেদি ইয়াত আবেদন কৰিব লাগিব। হু কেন এপ্লাই আৰু কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল আৰু আমাৰ অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। আৰু এজ লিমিটটো ইয়াত চাব পাৰে, RRC ওয়েস্টার্ন রেলওয়ে রিক্রুটমেন্ট 2026 যিটো এজ লিমিট আছে, মিনিমাম যিটো এজ হয় ইয়াত কি আছিল 15 বছৰ হ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু মেক্সিমাম যিটো এজ হয় 24 বছৰ হ'লে ইয়াত আবেদন কৰিব পাৰিব। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে কি আছে ভিডিঅ'টো চাই আছে, এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক এটা কৰি দিব, কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত ইয়াত দেখিব পাৰে এজ ৰিলেক্সেশ্যনটো সেইটো আছে, আপোনালোকে জানে। তাৰপিছত এপ্লিকেশ্যন ফিজটো ইয়াত চাব পাৰে, জেনেৰেল OBCৰ কাৰণে 100 মানে 100 টকা লাগিব। আৰু ফৰ SC ST PWDৰ কাৰণে ইয়াত একো ফিজ দিব নালাগে। আৰু পে'মেণ্ট মোডটো অনলাইন যোগেদি দিব লাগিব। অনলাইন বাই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ দ্বাৰা দিব পাৰিব, নেট বেংকিংৰ দ্বাৰা দিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে সিলেকশন প্ৰচেছটো কৈ দিম। তাৰপিছত ইয়াত দেখিব পাৰে সিলেকশন যিটো প্ৰচেছ হয় ইয়াত অন দ্য কি আছিল মেৰিট বেচিছ হ'ব। ইয়াত কোনো ধৰণৰ কি আছিল এক্সাম নহ'ব, কোনো ধৰণৰ কি আছে এক্সাম নহ'ব। ইয়াত কি আছিল মেৰিট বেচিছ হ'ব, ডাইৰেক্ট কি আছিল সিলেকশন মানে মেৰিট লিষ্ট দি দিব, তাৰপৰা আপোনালোকে সিলেকশন কৰি দিব তাৰপৰাই। তাৰপিছত ইয়াত দেখিব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় অনলি 10 পাছ। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি লগতে ITI আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি 12 পাছ কৰিছে লগতে যদি গ্ৰেজুৱেটো কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত যিটো শিক্ষাগত যিটো অৰ্হতা জাষ্ট কি আছে 10 পাছ হ'ব লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ইয়াত গোটেইখিনি মেনশ্যন কৰা আছে, সেইবিলাক মই কৈ দিম, আপোনালোকে চাই থাকিব। পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, সিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন সাৰ্টিফিকেট লগতে কাষ্ট সাৰ্টিফিকেট, এজ প্ৰুফ সেইটো লাগিব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ RRC ওয়েস্টার্ন রেলওয়ে রিক্রুটমেন্ট। ইয়াত কেনেদৰে আবেদন কৰিব গোটেইখিনি প্ৰচেছটো দিয়া আছে। জাষ্ট মই অলপ ইম্পৰ্টেণ্টখিনি কৈ দিম। ইয়াত চাব পাৰে কেণ্ডিডেট মাষ্ট ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন, সেইটো কেয়াৰফুলি পঢ়িবলৈ কৈছে। তাৰপিছত ইয়াত ক্লিক কৰিবলৈ ক'ব, মানে অফিচিয়েল যিটো নটিফিকেশ্যনত মানে লিংকটো দিয়া আছে তাত ক্লিক কৰি আপোনালোকে ফুল মানে পাৰ্চনেল যিটো ডিটেইলছ সেইবিলাক কি আছিল দিব লাগিব। এডুকেশ্যন পাৰ্চনেল ডিটেইলছ, এডুকেশ্যন সাৰ্টিফিকেট লগতে ফিজটো দিব লাগিব। তাৰপিছত ইয়াত কিছু ফটোগ্ৰাফ সিগনেচাৰ সেইটো দিব লাগিব। যদি আপোনালোকে কি আছিল মোবাইলতে আবেদন কৰিব বিচাৰিছে ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আৰু কি আছে অনলাইন যিটো পে'মেণ্ট হয় ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ দ্বাৰা কি আছিল পে'মেণ্টটো কৰিব পাৰিব, সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু ইম্পৰ্টেণ্ট যিটো ডেট হয় অনলাইন ফ্ৰম ষ্টাৰ্টিং যিটো ডেট হয় ফেব্ৰুৱাৰী 21 তাৰিখৰ পৰা সেইটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু যিটো লাষ্ট ডেট হয় 23 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। যদি এতিয়ালৈকে আবেদন কৰা নাই সোনকালে আবেদন কৰি ল'ব, কিয়নো লাষ্টত গৈ কি আছে